সকলোকে নমস্কাৰ জনাই মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ এখন বিয়া নামৰ কৰ্মশালালৈ আৰু জুন হুজুৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এই কৰ্মশালাখন অনুষ্ঠিত কৰিছিলে আৰু আপোনালোককো লৈ যাম। ভিডিঅ'টো শেষলৈকে চাব। খুব সুন্দৰ সুন্দৰ বিয়া নাম শুনিবলৈ পাব, যিহেতু আমাৰ অসমীয়া লোক সংস্কৃতি বিয়া নামটো ইতিমধ্যে মানে লুপ্তপ্ৰায় নিচিনা হৈছে। গতিকে জুন হুজুৰ উদ্যোগত এই কৰ্মশালাখনি অনুষ্ঠিত কৰিছে। গতিকে বলকচোন আপোনালোককো লৈ যাওঁ কৰ্মশালালৈ আৰু তাতনো কি হৈছে সকলোখিনি দেখা পাব। খুব ভাল লাগিলে, এজাক মহিলা তাত গোট খাইছে। বলক তেনেহ'লে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। এয়া পাই গ'লো আমি জাগাৰ। এইফালে কি ক'লে কওক? এইটো গীতানগৰ হাইস্কুল এই প্ৰেক্ষাগৃহ। গতিকে আমাৰ এতিয়া কৰ্মশালা চলি আছে, বিয়া নামৰ কৰ্মশালা। বিয়া নামৰ আপোনাৰ মতা মানুহৰ কি কাম? মতা মানুহৰ কাম আমি ইয়াতে এৰেঞ্জমেণ্ট বিলাক কৰিব লাগে। বেঞ্চ টাঙিছো, এইবিলাক কৰিব দিয়া নাই। খিচাৰি এইবিলাক বনোৱাৰ ব্যৱস্থাটো আমি কৰিছোতো, আইসকলক দিগদাৰ দিয়া নাই। গতিকে আমি মানে মহিলাসকল থাকিলেও আমি লাগিবই, মতা দুজন লাগিব। ঠিক আছে, চাই থাকক। আৰু এইফালে প্লাবিতা মহন্ত, নমস্কাৰ। মোক মোৰ ভিডিঅ'ত প্ৰথম দেখিছে। কেনেকুৱা এৰেঞ্জমেণ্ট? বিয়া নামৰ ওপৰত মানে লোক সংস্কৃতি বিয়া নামটো আজিকালি প্ৰচলিত ইমান নহয় যে, তাৰ পৰা আমি এটা অকণমান জাগৰণ এটা কৰিবৰ কাৰণে মহিলাখিনিক মাতিছোঁ। সুন্দৰ পাৰফৰ্মেঞ্চ দি আছে তেওঁলোকে। আৰম্ভ হ'লে নেকি? আচ্ছা, বাকীখিনি দেখাই আছোঁ বোলক। ৰাইজ চব বহি আছে, মুখৰ পৰা দেখাই দিওঁ। গোটেই ধুনীয়াকৈ চব বহি আছে ৰাইজ। ময়ো আহি গ'লোঁ কেমেৰা ফ্ৰণ্টলৈ, বহি পেলাই গোটেইখিনি দেখাই আছোঁ। বহি লওঁ। সঁচাকৈ এই বিয়া নামবোৰ শুনিলে বহুত বেছি দুখ লাগে, একেবাৰে আৱেগিক হৈ যাওঁ, চকু পানী ওলাই যায়গৈ। কেতিয়াবা বিয়া ঘৰলৈ গ'লেও এনেকুৱা গীতবিলাক শুনিলে মই কিন্তু একেবাৰে কান্দি পেলাওঁ। কিছু বছৰ আগতে মানে 10 বছৰমানৰ আগতে আমিও বিয়া নামৰ প্ৰতিযোগিতাত গৈছিলোঁ। বহুত ঠাইত গৈছিলোঁ, অসমৰ বিভিন্ন ঠাইত আমি পুৰস্কৃত হৈছিলোঁ, প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। আজি এই কৰ্মশালালৈ আহি গোটেইখিনি কথা মোৰ মনত পৰিছে আৰু যেন সেই 10 বছৰ আগলৈ একেবাৰে ঘূৰি গৈছোঁ কৰ্মশালাখনলৈ অহাৰ পাছত। আৰু এইগৰাকী হৈছে প্ৰশিক্ষক। তেখেতে খুব ধুনীয়াকৈ প্ৰশিক্ষণ দি আছে আৰু ঠাই অনুযায়ী বিয়া নামৰ সুৰবিলাক অলপ বেলেগ বেলেগ হয় দেই। কথাখিনি হয়তো একেই হয়, কিন্তু সুৰবিলাক অলপ বেলেগ বেলেগ হয়। খুব ভাল লাগিলে অনুষ্ঠানটোলৈ আহি। ইপিনে মোৰ ফোন এটা আহিয়ে আছে নহয় অনুষ্ঠানৰ মাজতে। ঘৰত কান্দে আই, ঘৰত কান্দে আই, যাৰ কুকুৰা ধৰি কান্দে
হৈ ৰাইজ বিয়ানাম গাই আছো দেই সঁচাকৈ সেইদিনা ইমান বেছি ভাল লাগিলে বিয়ানাম শুনি আৰু বহুত বিয়ানাম গাইছিলে যিহেতু ভিডিঅ'টো দীঘলীয়া হৈ যাব গতিকে মই অকণমান কাটি মেলি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ শেষত এয়া দিলে খিচিৰি খুব ধুনীয়াকৈ দিছে দেই আজি সৰহকৈ দিবা দেই ভাজি আৰু অকণ দি যোৱা মোক মানে ভাজি অলপ বেছিকৈ খাওঁ দেই ৰাইজ এয়া ভাজি আৰু ৰাইজৰ কাৰণে গোটেইখিনি খিচিৰি খাই পেলাই গৈ আছোঁ সঁচাকৈ খুব ভাল লাগিলে সেইদিনাখন এটা সুন্দৰ দিন আমি অতিবাহিত কৰিলোঁ জুন সূৰ্যৰ সেইদিনা প্ৰতিষ্ঠা দিৱস আছিলে মই পুনৰবাৰ কৈছোঁ আৰু শেষত খিচিৰি খাই এয়া ভিডিঅ'টো সামৰণি মাৰিম আৰু আপোনালোককো দেখুৱালোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব আৰু এইফালে ভূমিকা তাই মোক লগ ধৰি লৈ গৈছিল আচলতে অনুষ্ঠানটোলৈ খুব ভাল লাগিলে আৰু তাৰপাছত লগ পালোঁ মোৰ এগৰাকী অনুৰাগী মোৰ ভিডিঅ' চাই তেখেতকো লগ পাই বহুত বেছি ভাল লাগিলে আমাৰ অনুষ্ঠান শেষ হৈ গ'ল ভূমিকা আহি দিয়া অকণমান এয়া আমাৰ অনুষ্ঠান শেষ হৈ গ'ল সুন্দৰকৈ আহিলোঁ খোৱা বোৱাও কৰিলোঁ গতিকে এয়া আমাৰ উবেৰ বহি লওঁ এয়া বহি ল'লে ভূমিকা আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ আৰু ৰাইজ যিহেতু দীঘলীয়া হৈ গৈ থাকিব ভিডিঅ' দীঘলীয়া হৈ থাকিব গতিকে ইমানতে শেষ কৰি দিলোঁ এয়া উঠি ল'লোঁ উবেৰত ধুনীয়াকৈ তাৰপাছত মাৰি ল'লোঁ দৰ্জা আৰু বাই দি দিয়া এতিয়া আমি যাওঁ বাই বাই এতিয়া ভিডিঅ'টো ইমানতে সামৰি দিছোঁ